তো আপোনালোকে ইতিমধ্যে গম পাইছে যে 5 জন একিউজড তেওঁলোকক আমি পুলিচ কাষ্টডিৰ ম্যাদ আজি শেষ হ'ল। আমি মহামান্য আদালতত তেওঁলোকক প্ৰেৰণ কৰাৰ কাৰণে লৈ গৈছোঁ। প্ৰবাসী অসমীয়া ছিংগাপুৰৰ পৰা ইতিমধ্যে সুস্মিতা গোস্বামী আৰু প্ৰতিম তেওঁলোক দুজন আহি পাইছে। তেওঁলোকক আমি জেৰা কৰিছোঁ আৰু আজি আৰু এজন দেৱজ্যোতি হাজৰিকাও অহাৰ সম্ভাৱনা আছে। তেওঁ আমাক কনফাৰ্ম কৰিছে আজি আহিব। গতিকে আজি 3 জনক লৈ মুঠ 11 জন প্ৰবাসী অসমীয়াৰ ভিতৰত 10 জন আমাৰ ওচৰত হাজিৰ হ'ল। 10 জনৰ আমি ষ্টেটমেণ্ট ল'লোঁ। এজন থাকি গ'ল ৱাজিদ আহমেদ। তেওঁ যিহেতুকো ছিংগাপুৰৰ চিটিজেন, তেওঁ ইণ্ডিয়ান চিটিজেন নহয়, বাকীসকল ইণ্ডিয়ান চিটিজেন। তেওঁৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ। তেওঁ আহিবলৈ ইচ্ছা কৰিছে, গতিকে আমি তেওঁকো মাতিছোঁ। মই আশা কৰিছোঁ তেওঁ আহিব।